সীমান্তবাসীক নিৰাপত্তা দিব লাগিবই ধৰ্ষণকাৰী নগাক গ্ৰেপ্তাৰ কৰিব লাগিবই ধৰ্ষণকাৰী নগাক গ্ৰেপ্তাৰ কৰিব লাগিবই অসমৰ মাটিত আহি অসমীয়া আক্ৰমণ কৰা নগাক গ্ৰেপ্তাৰ কৰিব লাগিবই অসমবাসীক নিৰাপত্তা দিব নোৱাৰা CRPF কাম নাই কৃষিভূমিত নগাৰ দাদাগিৰি নচলিব অসমৰ কৃষকক নিৰাপত্তা দিব নোৱাৰা অসম চৰকাৰ দয়াঙৰ কৃষকক নিৰাপত্তা দিব নোৱাৰা অসম চৰকাৰ ল'ব লাগিব অসমৰ মাটিৰ পৰা নগাৰ ফ্লেগ উঠাই নিব লাগিব অসমৰ ৰাইজক সুৰক্ষা দিব নোৱাৰা অসম মানে যে ফেব্ৰুৱাৰী মাহৰ পৰা 2025 চনৰ এই বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি আছোঁ হয়নে নহয় ফেব্ৰুৱাৰী মাহত যেতিয়া আমি পালোঁ যে আমাৰ চিট ফাৰ্মত আজিৰ অধিকাৰ দিব লাগিবই মাটিৰ অধিকাৰ দি নাগাৰ পৰা দয়াংবাসীক বচাব লাগিবই চিট ফাৰ্মৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে আজিৰ দিনটোতে আমি দয়াঙৰ কৃষক ৰাইজ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে যে আমি জীৱনৰ নিৰাপত্তা বিচাৰি আমাৰ ভূমি আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে আপোনালোকে চাওক যে অমিত শ্বাহ ডাঙৰীয়া বৰঝাৰ বিমানবন্দৰৰ পৰা নিশ্চিত নিৰাপত্তাৰে চাইৰেন বজাই অসমৰ ভূমিত আহি কেইটামান বিল্ডিঙৰ তেওঁলোকে ফিটা কাটিব ৰঙা নীলা লাইট লগাই জাক জমকতাৰে সেই বিল্ডিং কেইটাৰ উন্মোচন কৰিব লাইট কেমেৰা একশ্যন ফটো মাৰিব ফটো মাৰি ফেচবুকত দি মিডিয়াত দি তেওঁলোকে সফলতাৰ জয়গান গাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব যে মই সফল মুখ্যমন্ত্ৰী কেনেকৈ সফল যে অসমৰ কেইটামান সংগঠনৰ কেইগৰাকীমান প্ৰতিনিধিক দিল্লীলৈ মাতি নি চাহ মিঠাই খুৱাই তেওঁ ফুলজাৰি মাৰিব যে অসমৰ জাতীয় সমস্যা আমি সমাধান কৰিলোঁ সেয়াই তেওঁলোকৰ উন্নয়ন আৰু সফলতাৰ নমুনা তাৰ বিপৰীতে কিন্তু আজিৰ দিনটোত আমি সীমান্তবাসী ৰাইজ নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিছোঁ কিয় যে আমাৰ ককা দেউতাহঁতে জংঘল কাটি খেতি মাটি প্ৰস্তুত কৰা মাটিত এতিয়া নগাই আগ্ৰাসন চলাইছে আমাৰ মাটিত তেওঁলোকে ধান কাটি নিবলৈ আহে আমাৰ মাটিত তেওঁলোকে পাম অইলৰ খেতি কৰিবলৈ কাঢ়ি লয় সেই সময়ত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নিৰ্বিকাৰ নীৰৱ আমাৰ গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰা অজন্তা নেওগ ডাঙৰীয়ানী আজি অসমৰ বিত্তমন্ত্ৰী গোলাঘাট জিলা অসমৰ গোলাঘাটৰ বিধায়ক আজি কৃষিমন্ত্ৰী সেই মুহূৰ্তত গোলাঘাট সমষ্টিৰ মানুহ আজি কৃষক ৰাইজ আজি আৰ্তনাদ কৰিছে যে আমাৰ ঘৰত আহি আমাৰ যুৱতীক আমাৰ ছোৱালীক আহি নগাই ৰেপ কৰি অনায়াসে নাগালেণ্ডৰ মাটিলৈ সোমাই গৈছে মেৰাপানী থানাত গোচৰ দিয়াৰ পিছতো সেই ধৰ্ষণকাৰী আজি 6টা মাহে গ্ৰেপ্তাৰ নহয় আজি চৰাই মৰাৰ চলেৰে এয়াৰ গান লৈ আহি অসমৰ কৃষক ৰাইজৰ ঘৰত আহি আক্ৰমণ চলায় পুলিচক মাতিলে পুলিচ 2 ঘণ্টা দেৰিকৈ যায় বৰ্ডাৰ মেজিষ্ট্ৰেট সময়ত আহি নাপায়হি গোলাঘাটৰ ডিচিয়ে ডাঙৰ ডাঙৰ ডাইলগ মাৰি ট্ৰান্সফাৰ হৈ গুচি যায় তাৰপিছত জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ এতিয়া গৃহমন্ত্ৰী ক'ত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ক'ত এতিয়া অজন্তা নেওগ ক'ত অতুল বৰা ক'ত গোলাঘাটৰ ডিচি ক'ত সেই প্ৰশ্ন আমাৰ উত্তৰ লাগে আমি বাৰম্বাৰ কৈ আহিছোঁ যে দয়াঙৰ মানুহক চিট ফাৰ্মৰ মানুহক মাটিৰ অধিকাৰ লাগে কিন্তু বসুন্ধৰা 1.0 2.0 3.0 ঢাক ঢোল বজায় খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰৰ কাৰণে আঁচনি আনিছোঁ বুলি কিন্তু এখনো বসুন্ধৰাই আমাৰ দয়াঙৰ মানুহক ঢুকি নাপায় কিয় এহাতেদি মাটিৰ অধিকাৰ নাই এহাতেদি নাগাৰ আগ্ৰাসন এহাতেদি আমাৰ কৃষকসকলৰ কৃষি উৎপাদনক লৈ নগাৰ পৰা অনবৰতে ভয় কেতিয়াই ধান কাটি নিব ঠিক নাই এহাতেদি ঘৰত সোমাই নগাই ছোৱালীক ধৰ্ষণ কৰিব দিন দুপৰত আহি বুকুত ধৰি গুলিয়াবলৈ আহিব নগা তাৰপিছত আমাৰ এইখন অসমৰ এইখন গোলাঘাটৰ এইখন দয়াঙৰ এই দয়াং পঞ্চায়তৰ এই অঞ্চলৰ মানুহৰ এই সীমান্ত পঞ্চায়তৰ এই শিশুপানী পঞ্চায়তৰ এই মেৰাপানী পঞ্চায়তৰ মানুহ আজি নিৰাপত্তা নাই তাৰপিছত তেওঁলোকে সফলতাৰ জয়গান গায় গতিকে আজিৰ দিনটোত আমি স্পষ্টকৈ অসম চৰকাৰক কৈছোঁ যিটো দিনত গৃহমন্ত্ৰী অসমলৈ আহিছে আপোনালোকে আন্তঃৰাজ্যিক সীমা সমস্যাত বসবাস কৰা মানুহক নিৰাপত্তা দিব নোৱাৰাকৈ
কেৱল কেইটামান বিল্ডিঙৰ ফিটা কাটি আপোনালোকে সফলতাৰ ভুৱা শ্লোগান আমাৰ আগত নিদিব। আপোনালোকে সফলতাৰ জয়গান যদি গাব লাগে তেতিয়াহ'লে সীমান্তবাসীক নিৰাপত্তা নিশ্চিত কৰক। আৰু যি দিনটোত আপোনালোকে জয়গান গাইছে সেই দিনটোত আমি জীৱনৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, এই কথাটো সমগ্ৰ পৃথিৱীৰ মানুহে দেখক। সেইকাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ভূখণ্ডৰ ভৌগোলিক সীমাৰ ভিতৰত থকা প্ৰতিখন গাঁও প্ৰতিগৰাকী ব্যক্তি সুৰক্ষিত হ'ব লাগিব। আৰু যদি সুৰক্ষিত কৰিব নোৱাৰে তেতিয়াহ'লে আমি কঁকালত টঙালি বান্ধিছোঁ, আমি নিজেই যুঁজিম, নিজে আত্মৰক্ষাৰ কাৰণে আমি যুদ্ধ কৰিম। নাই ৰঙামাটি, নাই গুৱাহাটী, হয় নগা বাচি থাকিব, নহয় অসমীয়া বাচি থাকিম। আজি আমি সংকল্প লৈছোঁ, সেইকাৰণে আমি ৰাস্তালৈ ওলাই আহিছোঁ। দৈয়াঙৰ যি সমস্যা, মাটিৰ পট্টাৰ সমস্যা, এই জন্মলগ্ন সমস্যা, যি সমস্যাৰ সমাধান হিচাপে আমি ভাবিছিলোঁ যেন গোলাঘাট জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা মন্ত্ৰী অজন্তা নেওগ, বৰ্তমান অসমৰ বিত্তমন্ত্ৰী, তো তেখেতৰ নেতৃত্বত যে দৈয়াঙৰ ৰাইজে মাটিৰ পট্টা পাব, আমি সেই আশাই লৈ আছিলোঁ। কিন্তু পৰিতাপৰ কথা এইটো যে 25টা বছৰৰ আগতো দৈয়াঙৰ ৰাইজৰ মাটিৰ পট্টা নাছিল, আৰু আজি 25টা বছৰৰ পিছতো দৈয়াঙৰ মাটিৰ পট্টাৰ সমস্যা হৈ আছে। ইয়াৰ পৰা এটা কথা বুজিব পাৰি যেন অজন্তা নেওগ ডাঙৰীয়ানীয়ে দৈয়াঙৰ ৰাইজক একমাত্ৰ ভোটৰ যি কেন্দ্ৰবিন্দু হিচাপে লৈ দৈয়াঙৰ ৰাইজক প্ৰতাৰণা কৰিছে, আৰু এই প্ৰতাৰণাৰ বিৰুদ্ধে আজি গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ অহাৰ ফলপ্ৰেক্ষিতত আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। ইয়াৰ সমান্তৰালকৈ যদি আমি ক'বলৈ চাওঁ যে দৈয়াঙৰ যি নগাৰ আগ্ৰাসন, সেই আগ্ৰাসন আজি পৰ্যন্ত ৰোধ কৰিব পৰা নাই অসম চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনে। আপোনালোকে চাব পাৰে যেন যোৱা 6টা মাহৰ আগত এগৰাকী আমাৰে ভগ্নীক নগা দুৰ্বৃত্তই আহি ধৰ্ষণ কৰি গুচি যায়। যেতিয়া আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেৰাপানী আৰক্ষী থানাত এজাহাৰ দিওঁ, সেই সময়ত মেৰাপানী আৰক্ষী থানাই সেই এজাহাৰৰ ভিত্তিত কোনো এজন নগা দুৰ্বৃত্তক এৰেষ্ট কৰিবলৈ সক্ষম নহয়। ইয়াৰ সমান্তৰালকৈ যদি আপোনালোকে চাবলৈ যায় যে দৈয়াঙত পিকনিক খাবলৈ যোৱা ব্যক্তিৰ ওপৰত নগাই এয়াৰগান লৈ গুলীচালনা কৰে, আৰু যেতিয়া আমি কওঁ যে সেই দুৰ্বৃত্তকেইজনক আপোনালোকে কাৰায়ত্ব কৰি আনক, সেই সময়ত কিন্তু অসম তথা মেৰাপানী আৰক্ষী থানাৰ অপাৰক। আমি এটা কথা ক'ব বিচাৰিছোঁ যেন দৈয়াঙৰ ৰাইজ যি সমস্যা জন্মলগ্নৰ পৰা আমি ভোগ কৰি আছোঁ, এই সমস্যাৰ পৰা আমাক পৰিত্ৰাণ দিয়ক। আৰু 2026 চনত যি কেইগৰাকী প্ৰতিনিধিয়ে ইয়াত ভোট বিচাৰি আহিব, তেখেতলোকক আমি এটাই প্ৰশ্ন কৰিব বিচাৰিম যেন আপোনালোকে দৈয়াঙৰ যি মাটিৰ পট্টা সমস্যা, সেই সমস্যা আপোনালোকে কেতিয়া সমাধান কৰিব।